মই পুৰণি গোলোকগঞ্জ সমষ্টি আৰু বৰ্তমান গৌৰীপুৰ সমষ্টিৰ উত্তৰ টুক্ৰেচৰাৰ 1 নম্বৰ পাৰ্ট 1ত আহি উপস্থিত হৈছোঁ। এই অঞ্চলটোত ইয়াত কোচ ৰাজবংশী মানুহ, ৰাজবংশী মানুহ, বাঙালী মানুহ আৰু মুছলমান মানুহ সববিলাক মানুহে বসবাস কৰে। এতিয়ালৈকে গংগাধৰ নদীয়ে ইয়াতে খহনীয়া কৰি 1000টা পৰিয়ালতকৈ বেছি পৰিয়াল খহনীয়া কৰি মানুহৰ ঘৰ ভাঙি দিলে। এতিয়াও খহনীয়া চলি আছে। 1000টা ঘৰ যদি ভাঙি নিব পাৰে, এইটো কিমান ডাঙৰ খহনীয়া আপোনালোকে চাওক। কিন্তু দুৰ্ভাগ্যজনকভাৱে এতিয়ালৈকে ইয়াত ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে এটাও আঁচনি গ্ৰহণ কৰা নাই। মই ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক অতি সোনকালে ইয়ালৈ আহি এই অঞ্চলৰ সৰজমিন তদন্ত কৰি অতি সোনকালে আমাৰ এই উত্তৰ টুক্ৰেচৰাৰ পাৰ্ট 1ৰ এই অংশটোক, যিটো ঠাইত 1000টা ঘৰ এনেকৈ খহনীয়াই লৈ গৈছে, এই অংশটোত অচিৰে ইৰোজন প্ৰটেকশ্যনৰ পাৰ্মানেণ্ট ৱৰ্ক হয়, বোল্ডাৰ পিটচিং নহ'লে বা আপোনাৰ জিঅ'বেগ প্ৰটেকশ্যন বা বোল্ডাৰ পিটচিঙৰ কাম কৰিবৰ কাৰণে দাবী জনাইছোঁ। আৰু আগষ্ট মাহৰ ভিতৰত যদি কাম আৰম্ভ নকৰে, যদি স্কিম আৰম্ভ নকৰে, অহা আগষ্ট মাহত মই আকৌ এই অঞ্চললৈ আহিম। এই অঞ্চলৰ ৰাইজক লগত লৈ, এই অঞ্চলৰ ৰাজবংশী ৰাইজ, এই অঞ্চলৰ বাঙালী ৰাইজ, এই অঞ্চলৰ মুছলমান ৰাইজ, সকলো ৰাইজক লগত লৈ ইয়াত প্ৰবল প্ৰতিবাদ গঢ়ি তোলা হ'ব। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই গংগাধৰ নদীৰ পাৰৰ পৰা আহ্বান জনাইছোঁ যে অতি সোনকালে আমাৰ পুৰণি গোলোকগঞ্জ সমষ্টি, বৰ্তমান গৌৰীপুৰ সমষ্টি, ধুবুৰী জিলাৰ এই উত্তৰ টুক্ৰেচৰাৰ পাৰ্ট 1ৰ এই খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰক। এইটো আচৰিত কথা যে নামনি অসমত ইমান ডাঙৰ ডাঙৰ খহনীয়া হৈ আছে, কিন্তু চৰকাৰে কোনো গুৰুত্ব দিয়া নাই। চৰকাৰে কেৱল হিন্দু মুছলমানৰ ৰাজনীতি কৰি অকল ভোটকেইটা লৈ থাকিলে নহ'ব। চৰকাৰে কেৱল 2 নম্বৰী পলিটিক্স কৰি ভোটকেইটা লৈ থাকিলে নহ'ব। চৰকাৰে মানুহৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰাৰ কাৰণে শপত লৈছে। কিন্তু এই অঞ্চলত আমি দেখিবলৈ পালোঁ যে নৰ্থ টুক্ৰেপাৰা বা উত্তৰ টুক্ৰেপাৰাৰ 1000টা ঘৰ এতিয়া ভাঙি শেষ হৈ গৈছে, কিন্তু চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই। গতিকে অচিৰে ইয়াত জিঅ'বেগ প্ৰটেকশ্যন নহ'লে বা বোল্ডাৰ প্ৰটেকশ্যনৰ কাম কৰিবৰ কাৰণে মই অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক দাবী জনাইছোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই অঞ্চললৈ আহি এই অঞ্চলত চাই অকল চেল্ফি উঠি থাকিলে নহ'ব, তেখেতে এই অঞ্চললৈ আহি ইয়াত চাই লৈ এই অঞ্চলৰ প্ৰটেকশ্যনৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী জনাইছোঁ। মুখ্যমন্ত্ৰীজনে দিল্লীৰ ওচৰত একো ক'ব নোৱাৰে। আমাৰ অসমীয়া মানুহকেইটাৰ ওপৰত বৰ মতা তেওঁ। অসমীয়া মানুহকেইটাক তেওঁ ৰাতি 2টা বজাতো গুলিয়াই মাৰি দিব পাৰে। অসমীয়া মানুহকেইটাক ৰাতিৰ ভিতৰতে ধৰি লৈ যাব পাৰে। অসমৰ মানুহৰ ওপৰত তেওঁ বহুত অত্যাচাৰ কৰিব পাৰে। তেওঁ অসমীয়া মানুহৰ ওপৰত, অসমৰ মানুহৰ ওপৰত, অসমত বসবাস কৰা মানুহবিলাকৰ ওপৰত দাদাগিৰি কৰিব পাৰে। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ ওচৰত এটা বাক্য ক'ব নোৱাৰে। কাৰণ গোটেই জীৱনত তেওঁ কেলেংকাৰী কৰি থোৱাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে তেওঁক অনবৰতে ধমকি দি ৰাখি থয়। সেইকাৰণে অসমৰ মূল প্ৰশ্নবিলাক, বান আৰু গৰাখহনীয়া সমস্যাৰ প্ৰশ্নটো তেওঁ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত উত্থাপন কৰিব পৰা নাই। বাহিৰৰ গুজৰাটত যদি ইমান বানপানী হয়, কিমান টকা কেন্দ্ৰীয় চৰকাৰে দিয়ে? অসমত বানপানী হ'লে কেন্দ্ৰীয় চৰকাৰে কয় ইয়াত বানপানী হোৱাই নাই বুলি কৈ দিছে। অমিত শ্বাহে কৈ দিছে যে অসমত বানপানী হোৱাই নাই, ফ্লাড লাইট ছিটুৱেশ্যনহে হৈছে বুলি কৈছে। কেন্দ্ৰীয় মন্ত্ৰীবিলাকে বানপানীৰ সময়ত ফুৰিবলৈ আহিছে, ইয়াতে ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য চাবলৈ আহিছে, কিন্তু বানপানী চোৱা নাই। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে ইয়ালৈ আহি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গৈ তেওঁ লাইভ কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক লৈ তেওঁ মন কী বাত কৰে। কিন্তু অসমৰ বানপানীৰ সময়ত যেতিয়া গড় মৰে আৰু মানুহ মৰে, 78জন মানুহ এবাৰ বানপানী গৰাখহনীয়াত মৰিলে, এবাৰৰ কাৰণেও প্ৰধানমন্ত্ৰীয়ে ইয়ালৈ নাহিলে আৰু এবাৰৰ কাৰণেও মানুহৰ ওচৰত দুখ প্ৰকাশ নকৰিলে। আৰু 1 টকাও এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে আমাক পইচা দিয়া নাই। সেইকাৰণে এই মুহূৰ্তত আমাৰ দাবী হ'ল, ৰাইজৰ দলৰ দাবী হ'ল যে অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাটোৰ স্থায়ী সমাধান কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে অতি সোনকালে 50,000 কোটি টকা দিব লাগে অসমক। আৰু কেন্দ্ৰীয় চৰকাৰে অসমৰ এই বানপানী আৰু গৰাখহনীয়া সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিলেহে কেন্দ্ৰীয় চৰকাৰৰ পৰা ইয়ালৈ এক্সপাৰ্ট আহিব, তেওঁলোকে ইয়াত গৱেষণা কৰিব, তেওঁলোকৰ টেকন'ক্ৰেট আহিব, কি স্কিম ল'ব লাগে ক'ব, ইয়াতে গৱেষণা কৰিব, ইয়াতে কাম কৰিব, ইয়াতে আঁচনি ল'ব, ইয়াতে পইচা দিব।
কিন্তু যদি তেওঁলোক নাহে, কেন্দ্ৰীয় চৰকাৰে যদি এইটো নলয়, তেতিয়াহ'লে ৰাজ্য চৰকাৰে আঁচনি ল'ব লাগিব। ৰাজ্য চৰকাৰে দৰমহা দিবলৈ টকা নাই, ক'ত আমাৰ বানপানী নিয়ন্ত্ৰণ কৰিবৰ কাৰণে পইচা খৰচ কৰিব পাৰিব? সেইকাৰণে এই মুহূৰ্তত মই ভাবোঁ যে অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবই লাগিব। আৰু অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰি অসমৰ এই বানপানী সমস্যাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে পইচা দিব লাগিব। ইয়াৰ বিপৰীতে বিজেপিয়ে কি কৰিছে জানে? গৱেষণা কৰিবৰ কাৰণে নদী গৱেষণা কেন্দ্ৰ বশিষ্ঠত আছিলে। নদী গৱেষণা কেন্দ্ৰৰ মাটি দখল কৰি বিজেপি দলৰ ৰাজ্যিক কাৰ্যালয় বশিষ্ঠত স্থাপন কৰিছে অসমৰ নদী গৱেষণা কেন্দ্ৰৰ ঠাইত। তেওঁলোকে ক'ত বানপানী সমস্যাৰ সমাধান কৰিব? 2017 চনত প্ৰধানমন্ত্ৰীয়ে নিজে আহি কৈছিলে যে অসমক বানপানী সমস্যা সমাধান কৰিবৰ কাৰণে 2350 কোটি টকা দিম, দিলে 101 কোটি টকা। তেওঁ নিজে কৈছিলে যে অসমৰ বানপানী সমস্যাৰ গৱেষণা কৰিবৰ কাৰণে মই 100 কোটি টকা দিম। তো নদী গৱেষণা কৰাৰ পৰিৱৰ্তে নদী গৱেষণাৰ মাটিখিনি লৈ এতিয়া বিজেপিয়ে পাখাদুপম ডাঙৰ কাৰ্যালয় বনালে। এইটো হ'ল বিজেপি চৰকাৰ। সেইকাৰণে এই মুহূৰ্তত মই চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে মুখ্যমন্ত্ৰী ইয়ালৈ আহিব লাগে। চেলফি তুলিবৰ কাৰণে য'তে ত'তে ঘূৰি ফুৰিলে নহ'ব। মুখ্যমন্ত্ৰী ইয়ালৈ আহিব লাগে, পীযুষ হাজৰিকা ইয়ালৈ আহিব লাগে আৰু অতি সোনকালে পুৰণি গোলোকগঞ্জ সমষ্টি আৰু বৰ্তমানৰ গৌৰীপুৰ সমষ্টিৰ এই যিটো অঞ্চল উত্তৰ টুক্ৰেচৰা পাৰ্ট 1ৰ এই গৰাখহনীয়া 1000টা ঘৰ ভঙা এই গৰাখহনীয়া অঞ্চল পৰিভ্ৰমণ কৰি ইয়াত স্থায়ী প্ৰটেকশ্যনৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে চৰকাৰক মই দাবী উত্থাপন কৰিলোঁ। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচে নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।